জুবিন দাক হেৰুৱালো। এতিয়াও সেই দুখখিনি আমি পাহৰিব পৰা নাই, আমি নাপাহৰো কেতিয়াও। জুবিন দাই আমাক কেনেকৈ সাংস্কৃতিকভাৱে আগবাঢ়ি যাব লাগে, মানুহ ভাল পাই কেনেকৈ আমি মানুহক ভাল পাবলৈ শিকিব লাগে, সেই কথাটো জুবিন দাই শিকায়। আহক আমি আজি সকলোৱে অসম নাচনৰ মঞ্চৰ পৰাই পণ কৰোঁ, আমি মানুহ ভাল পাবলৈ শিকোঁ, আমি সাংস্কৃতিকভাৱে জুবিন দাই শিকাই যোৱা আদৰ্শৰে আমি আগবাঢ়ি যাওঁ। এইখিনিতে বহুত দেৰি হৈ গৈছে, একচুৱেলি অনুষ্ঠানটি আৰম্ভ কৰাৰ সময় হৈ গৈছে। আমি অনুষ্ঠানটি আগবঢ়াই লৈ যাওঁ, তাৰ কাৰণে আমি বিচাৰকসকলক সম্বৰ্ধনা জনাবলৈ আহিছোঁ আৰু পৰৱৰ্তী কাৰণে আমি আজি আমাৰ মাজত বিচাৰক পদত শুৱনি কৰিবলৈ আহি উপস্থিত হৈছে এই জ্যেষ্ঠ নৃত্যশিল্পী বনলতা বৈশ্য বাইদেউ আৰু আহি উপস্থিত হৈছে এই কংকনজিৎ পাটোৱাৰী। দুয়োগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আৰু আগবঢ়াই আনিব সকলোৱে দুইজনকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। আপোনালোকৰ সন্মুখত জ্যেষ্ঠ শিল্পী দুয়োগৰাকীয়ে বনলতা বৈশ্য আৰু কংকনজিৎ পাটোৱাৰী। তেওঁলোকক N24 অসমৰ তৰফৰ পৰা কিছু মৰম যাচিব বিচাৰিছো। এখনি ফুলাম গামোচা আৰু এখন চেলেং চাদৰেৰে বনলতা বৈশ্যক এখনি চেলেং চাদৰেৰে সম্ভাষণা জনাবলৈ অনুৰোধ জনাইছো। আৰু অসমীয়াৰ স্বাভিমান, অসমীয়াৰ মৰম সংমিশ্ৰিত হৈ থকা এখনি ফুলাম গামোচা। আৰু বনলতা বৈশ্য বাইদেউ হৈছে অল ইণ্ডিয়া ৰেডিঅ'ৰ শিল্পী, স্বীকৃতিপ্ৰাপ্ত শিল্পী, লগতে অসম চৰকাৰৰ বিভিন্ন সাংস্কৃতিক পৰিক্ৰমাৰ সহায় সহযোগত বিভিন্ন ধৰণৰ অনুষ্ঠান চলি থাকে আৰু সেই অনুষ্ঠানসমূহক তত্ত্বাৱধায়ক দায়িত্বত থকা এজন শিল্পী। লগতে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ ক্ষেত্ৰত তেখেতে প্ৰতিযোগীসকলক আগবঢ়াই নিছে, লগতে বিভিন্নখন অনুষ্ঠানত প্ৰতিযোগীৰ বিচাৰকৰ দায়িত্ব পালন কৰি আহিছে। এয়া কংকনজিৎ পাটোৱাৰী, তেখেতকো আমাৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ কৰিছো। এয়া কিছু N24ৰ মৰম আৰু এখনি চেলেং চাদৰ। কংকনজিৎ পাটোৱাৰী হৈছে ঠিক একেদৰে নিজেই নৃত্যশিল্পী হোৱাৰ উপৰিও কোৰিঅগ্ৰাফাৰ, লগতে বিভিন্নখন অনুষ্ঠানত প্ৰতিযোগিতাসমূহত বিচাৰকৰ দায়িত্ব পালন কৰি আহিছে। অসম চৰকাৰৰো গাঁৱে ভূঞে হৈ থকা বিভিন্ন অনুষ্ঠানসমূহৰ দায়িত্ব তেখেতেও পালন কৰি আহিছে। দুয়োজনকে নিৰ্দিষ্ট আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু তেওঁলোকৰ ওপৰতে আজিৰ এই অনুষ্ঠান আমি এৰি দিছো।